নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। নেভি বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। নেভি বিভাগৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা, এজ ক্ৰাইটেৰিয়া বা চিলেকশ্যন প্ৰচিডিউৰ কিমান বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুজন শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখা হৈছে ভেকেঞ্চিখিনি মুকলি কৰিছে মাৰ্চেণ্ট নেভি ফালৰ পৰা, আৰু এডভাৰটাইজমেণ্ট নম্বৰ দেখিব পাৰিছে। আৰু ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন দেখিব পাৰিছে 10 মে'ৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেট অফ এপ্লিকেশ্যন দেখিব পাৰিছে 10 জুনলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। ৰিটেন এক্সামিনেশ্যন ডেট হ'ব জুনত হ'ব, টেণ্টেটিভ হয়, ডেটটো আগপিছ হ'ব পাৰে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে ডেক ৰেটিঙৰ কাৰণে ভেকেঞ্চি আছে। বয়সৰ সময়সীমা 17 পৰা 25 বছৰলৈকে আবেদন কৰিব পাৰিব। চেলাৰী আপোনালোকৰ 50,000 পৰা 85,000 পৰ্যন্ত লাভ কৰিব পাৰিব। কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ মিনিমাম 10 পাছ কৰিলে হ'ল। ইঞ্জিন ৰেটিঙৰ কাৰণে 17.5 পৰা 25 বছৰ পৰ্যন্ত, দৰমহাসমূহ 40,000 পৰা 60,000। এইটো কোৱালিফিকেশ্যন মাত্ৰ 10 পাছ হয়। চিমেনৰ কাৰণে 17.5 পৰা 25 বছৰ বয়স হ'লে, আৰু চেলাৰীসমূহ 38 পৰা 55,000, আৰু কোৱালিফিকেশ্যন 12 পাছ কৰিলে হ'ল। ইলেক্ট্ৰিচিয়ানৰ কাৰণে 17.5 পৰা 27 বছৰলৈকে, আৰু চেলাৰীসমূহ 60,000 বা 90,000, আৰু কোৱালিফিকেশ্যন 10 পাছ কৰিলে হ'ল। প্লাছ ITI বা ইলেক্ট্ৰিচিয়ান আপোনালোকৰ প্ৰয়োজন হ'ব, ITI ইলেক্ট্ৰিচিয়ান 10 পাছৰ লগত। ৱেল্ডাৰ বা হেল্পাৰ ভেকেঞ্চি আছে 17.5 পৰা 27 বছৰ পৰ্যন্ত, 50 পৰা 85,000 চেলাৰীসমূহ লাভ কৰিব পাৰিব। বাকী আপোনালোকে দেখিব পাইছে 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। অনলি মেল মে এপিয়াৰ ফ্ৰেচাৰ্ছ কেন অলছ' এপ্লাই। অনলি মেল কেণ্ডিডেটে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব, ফিমেলে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব নোৱাৰিব। আৰু 12 পাছৰ যিসকলে ৰিজাল্ট ৱেইট কৰি আছে তেওঁলোকেও ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু 100% প্লেচমেণ্ট লাভ কৰিব, আপোনালোকে ডাইৰেক্ট চাকৰি লাভ কৰিব পাৰিব বুলি উল্লেখ কৰি দিছে আপোনালোকে। আৰু এপ্লিকেশ্যন উইল বি ছাবমিট অনলাইন মোড অনলি। আপোনালোকে এপ্লিকেশ্যন অনলি অনলাইন মোডত ছাবমিট কৰিব পাৰিব, কোনো অফলাইন যোগে নোৱাৰিব, অনলাইন যোগেহে পাৰিব। আৰু এডভাৰটাইজমেণ্ট আৰু এপ্লাই কৰা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, সেই লিংকত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিখিনি কৈছোঁ ডেক ৰেটিঙৰ কাৰণে টোটেল হৈছে 240, জেণ্ডাৰ মেল অকলে পাৰিব, অনলি মেল কেণ্ডিডেট পাৰিব। ইঞ্জিন ৰেটিঙৰ কাৰণে 180 ভেকেঞ্চি মেল কেণ্ডিডেটহে পাৰিব। চিমেনৰ কাৰণে 494 ভেকেঞ্চি মেল কেণ্ডিডেটহে পাৰিব। ইলেক্ট্ৰিচিয়ানৰ কাৰণে 207 ভেকেঞ্চি মেল কেণ্ডিডেট আবেদন কৰিব পাৰিব। ৱেল্ডাৰ হেল্পাৰৰ কাৰণে 60 ভেকেঞ্চি মেল কেণ্ডিডেট আবেদন কৰিব পাৰিব। মেছ বয়ৰ কাৰণে 311 ভেকেঞ্চি মেল কেণ্ডিডেট আবেদন কৰিব পাৰিব। কুকৰ কাৰণে 43 ভেকেঞ্চি আছে, অনলি মেল কেণ্ডিডেট ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন কৰা লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সতো মই দি থোৱা আছে, পিন কৰি থোৱা আছে, তাৰ যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ ভাল খবৰ হৈ গ'ল, যদি আপোনালোকে নেভিত চাকৰি কৰিম বুলি ভাবি আছে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। নেভিৰ কাৰণে আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। ইয়াৰ চিলেবাছটো কেনেকুৱা হ'ব মই সেইটো আপোনালোকক জনাই আছোঁ, কেনেকুৱা ধৰণৰ চিলেবাছ, কেনেকুৱা পঢ়িব লাগিব। ইয়াৰ ৰিটেন এক্সাম টেষ্টটো নিগেটিভ মাৰ্কিং থাকিব 0.1/4 মানে 0.25, আৰু টোটেল কুৱেশ্যন দিব 100 কুৱেশ্যন। ছাবজেক্টকেইটা হৈছে এইকেইটা জেনেৰেল নলেজ, ছায়েন্স নলেজ, ইংলিছ, এনেকুৱা ধৰণৰ আপোনালোকৰ ভেকেঞ্চি দিব, সকলোখিনি লিখি থোৱা আছে। 10 পাছ বা 12 ষ্টেণ্ডাৰ্ডৰ এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। আৰু চেণ্টাৰ অফ এক্সামিনেশ্যনখিনি মই জনাইছোঁ বিশেষকৈ অসমৰ ষ্টুডেণ্টৰ কাৰণে। অসমৰ ষ্টুডেণ্টক ক'ত আপোনালোকে চেণ্টাৰসমূহ দিব পাৰিব, প্ৰতিখন ষ্টেটত চেণ্টাৰবিলাক আপোনালোকে দেখিবলৈ পাব। অসমৰ কাৰণে মেইনলি আপোনালোকে গুৱাহাটীত আপোনালোকৰ এক্সামটো দিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, আবেদন যদি কৰিব বিচাৰে তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ ক্ষেত্ৰত আছাম, মণিপুৰৰ ক্ষেত্ৰত গুৱাহাটী, ইম্ফল বা ডিব্ৰুগড় এই 3টা চেণ্টাৰ আছে। মেইনলি অসমৰ ক্ষেত্ৰত গুৱাহাটী আৰু ডিব্ৰুগড়ৰ চেণ্টাৰত আপোনালোকে এক্সামসমূহ দিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। সেইখিনি ডিটেইলছ মই আপোনালোকক জনাইছোঁৱে। হাউ টু এপ্লাই, ইয়াৰ কাৰণে আবেদনসমূহ কৈছোঁৱে। ইয়াৰ কাৰণে আবেদনসমূহ অনলাইন যোগে কৰিব পাৰিব, অফলাইন যোগে আবেদনসমূহ কৰিব নোৱাৰিব। অনলাইন যোগে কৰিব লাগিব, যিটো cplanmate.in এনেকৈ যিটো অফিচিয়েল ৱেবছাইট আছে, তাত অফিচিয়েল ৱেবছাইটৰ যোগে আবেদনসমূহ কৰিব পাৰিব। মই ৱেবছাইটৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, সেই লিংকত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। এইখিনি কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে, ইনষ্ট্ৰাকশ্যনখিনি ভালদৰে পঢ়ি চাই ল'ব পাৰিব। চ' আজি ভিডিঅ' ইমানে, যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে ভিডিঅ'টো লগ পাম।